কৃষ্ণ জয় গুৰু শংকৰ। আজি গছপুলি ৰোপণ কৰাৰ পিছত গছপুলিকেইটা সংৰক্ষণৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। লগে লগে সুন্দৰভাৱে আমাৰ বাপসকল আইসকলে সুন্দৰভাৱে চকৰবিলাক বান্ধি দিছে, যাতে পুলিকেইটা কোনো গৰু ছাগলীয়ে নষ্ট কৰিব নোৱাৰে। তাৰ কাৰণে লগে লগে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে পুলিখিনি আমি সুন্দৰভাৱে উঠাই লৈ যাব পাৰোঁ। আৰু ইয়াৰ পৰা আমি এটাই আশা ৰাখিছোঁ, পুলিকেইটা হ'ব আৰু আমি মানুহেও এই মধুৰিআমৰ ফল খাম, লগতে পক্ষীবিলাকেও এই মধুৰিআম যাতে খাই সিহঁতৰ বা ফল প্ৰকাৰখিনি খাই সিহঁতৰ জীৱন নিৰ্বাহৰ সুবিধা হয়, এইকাৰণে ব্যৱস্থা কৰা হৈছে। আজি যি 100টা গছপুলি ৰোপণ কৰা আয়োজন কৰা হৈছে, তাৰে ভিতৰত অধিক মধুৰিআমৰ পুলি যিহেতুকে চৰাই চিৰিকটিয়ে খাই বহুতেই ভাল পায়। আমাৰ ঘৰত মধুৰিআমৰ গছ আছে। মধুৰিআম পকাৰ সময়ত বিভিন্ন ধৰণৰ চৰাই আহে দূৰ দূৰণিৰ পৰা। সদায় দেখা নাপালেও মধুৰিআম পকাৰ সময়ত আমি দেখা পাওঁ, আৰু সেইকাৰণে সেইবিলাক দেখি শুনিয়েই এটা মনতে সংকল্প লৈ পুলিখিনি ৰোপণ কৰাৰ কাৰণে চিন্তা কৰা হৈছিলে, আৰু সেই চিন্তাটো বাস্তৱায়িত হিচাপে আমি ৰূপায়ণ কৰিব পাৰিলোঁ। তাৰ কাৰণে ভগৱন্তৰ ওচৰত আমি শতসহস্ৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। প্ৰভু ভগৱন্তই যেন আমাক এইখিনি কৰাৰ কাৰণে সুবিধাকণ কৰি দিলে। ঈশ্বৰৰ কৃপা অবিহনে কোনো কামেই কৰাৰ কাৰণে সম্ভৱপৰ নহয়। গতিকে প্ৰভুৰ কৃপাতে আমাৰ আজি এই কৰ্মখিনি সফলভাৱে ৰূপায়ণ হৈছে। অনাগত দিনত এনেকুৱাকৈ আমি সামাজিক কামবিলাক যাতে কৰি যাব পাৰোঁ, তাৰ কাৰণে যেন প্ৰভু ভগৱন্তে আমাক কৃপা কৰে, এই আশা ৰাখি আমি আজি এই ভিডিঅ'টো বনোৱাৰ যিটো সেইখিনি আমি সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।